পশুপালন মন্ত্ৰী আৰু বিভাগীয় সঞ্চালকক সাক্ষাৎ গাহৰি পালক সন্থাৰ আফ্ৰিকান সোয়াইন ফিভাৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা ক্ষতিগ্ৰস্তৰ দাবী সোয়াইন ফিভাৰৰ ভেকচিন সন্দৰ্ভতো আলোচনা বৈঠকত ডিসেম্বৰ মাহৰ ভিতৰত গাহৰি পালকক ক্ষতিপূৰণৰ আশ্বাস ৰাজ্য চৰকাৰৰ ৰাজ্যত আফ্ৰিকান সোয়াইন ফিভাৰত আক্ৰান্ত 15,000 গাহৰি নিধন কৰিছে পশুপালন বিভাগে ফলত ক্ষতিগ্ৰস্ত হৈছে সহস্ৰাধিক গাহৰি পালক পশুপালন মন্ত্ৰীক গাহৰি পালকসকলক সকাহ দিয়াৰ দাবী সন্থা আজি আমি গাহৰি পালক সন্থা অসমৰ এটা প্ৰতিনিধি দল আমি ৰাতিপুৱা আমাৰ পশুপালন বিভাগৰ আমি ডাইৰেক্টৰ ছাৰক লগ কৰিছিলোঁ তাৰ পাছৰ পৰ্যায়ত আমি এম মণিবন্দন আমি তেখেতক লগ কৰিলোঁ আৰু কমিশনাৰ সেক্ৰেটাৰী তাৰ পিছত আমি মন্ত্ৰী মহোদয়ক লগ কৰিলোঁ মেইন আজি আমি তিনিটা বিষয়ৰ ওপৰত আমি অধিক গুৰুত্ব প্ৰদান কৰিছিলোঁ এএছএফৰ যিটো আমাৰ কম্পেনচেশ্যনটো অতি সোনকালে যাতে আমাৰ যিসকল পালকৰ গাহৰিক ডিপাৰ্টমেণ্টে কালিং কৰোৱাইছিলে তাৰ কম্পেনচেশ্যনটো যাতে অতি সোনকালে চৰকাৰে প্ৰদান কৰে তাৰ ওপৰত আমি দাবী জনাইছিলোঁ আৰু মন্ত্ৰী মহোদয় আৰু আমাৰ প্ৰিন্সিপাল কমিশনাৰ সেক্ৰেটাৰী ডাঙৰ দুইজনে আমাক সন্মতি প্ৰদান কৰিছে অতি সোনকালে ডিচেম্বৰ জানুৱাৰীৰ ভিতৰত তেওঁলোকে কম্পেনচেশ্যনখিনি আমাক আদায় কৰিব দ্বিতীয়তে আমি আৰু এটা দাবী জনাইছিলোঁ যে যিখিনি আমাক কম্পেনচেশ্যন দিয়ে সেইটো বজাৰ মূল্যতকৈ বহুত কম হয় গতিকে সেইখিনি বিষয়ে যেহেতু ভাৰত চৰকাৰৰ অনুমোদন লাগে তেওঁলোকে এই মাহতে ভাৰত চৰকাৰৰ লগত কথা পাতি সেইটো অলপ কম্পেনচেশ্যনটো আৰু অলপ অধিক কৰোৱাম বুলি তেওঁলোকে আমাক জনায় আৰু তৃতীয়তে আমি আমাৰ যিটো ভেকচিন এএছএফ ভেকচিন যিহেতু অসমত বা ভাৰতত নাই ভিয়েটনামত আছে বা ইণ্ডোনেছিয়াত আছে থাইলেণ্ডত আছে তাৰ পৰা কেনেকৈ আমাৰ ভাৰত চৰকাৰে আনি আমাৰ অসমৰ পালকসকলৰ মাজত বিতৰণ কৰিব পাৰে তাৰ ওপৰত তেখেতসকলে অধিক গুৰুত্ব প্ৰদান কৰিছে মন্ত্ৰীয়ে বিশেষকৈ গুৰুত্ব প্ৰদান কৰিছে আৰু অতি সোনকালে তেখেতসকলে জনায় যে আমি বাহিৰত ভেকচিনৰ কথাটো ভাৰত চৰকাৰৰ লগত কথা পাতি অতি সোনকালে অসমৰ বাবে ভেকচিন তেওঁলোকে আনিম